হেল্ল' গাইজ, আমি আজি পথাৰত আহিছোঁ ধান নিৰণি কৰিবলৈ, মানে জংঘল নিৰণি কৰিবলৈ। এই আমাৰ পথাৰটো ইমান নিৰণি উঠি আছে, মানে জংঘলি এইটো অলপ নাই, এইটো এনেকুৱা জংঘলটো চফা কৰি আছোঁ পথাৰত। উপায় নাই আৰু এইটো নহ'লে এইটো নকৰিলে আৰু ধান কটা টাইমত যে ইমান জংঘল হৈ যাব। এইটো কাৰণে আজিৰ পৰা আহিছোঁ নিৰণি কৰিবলৈ পথাৰত। আৰু কিমান দিন লাগিব জানো এইটো নিৰণি কৰিবলৈ। চব পতাটো কৰিব লাগিব, চব পতাটোৱে উঠি গ'ল নিৰণি। মানে এনেকুৱা জংঘল হয়, এইটো কি বুলি কয় নহয়, বনটো মই নাজানো নাম। এইটো কাৰণে এইটো নিৰণি বুলি কৈছোঁ। নিৰণি কৰিব আহিছোঁ যে এইটো কাৰণে নিৰণি বুলি কৈছোঁ। এইটো জংঘলটো এইটো চাচোন ইমান আছে। আকৌ এইটো নিৰণি এতিয়া চফা নকৰিলে পিছত যে ধান কটা টাইমত যে ইমান অসুবিধা হ'ব ন। সেইটো কাৰণে আজিৰ পৰা কৰিছোঁ আৰু মানে কিমান দিন লাগিব আৰু পথাৰতে এতিয়া ব্যস্ত। আকৌ ধান ৰোৱনি শেষ হোৱাৰ পিছত আকৌ এইটো আৰম্ভ পথাৰতে। কি কৰিম আৰু উপায় নাই ন। এইটো নিৰণি নকৰিলেও খাবলৈ নাপাব আৰু ৰাখিলেও বেয়া। এইটো কাৰণে আজিৰ পৰা এইটো কৰিব আহিছোঁ। আৰু মই অকলে অহা নাই, মানে দুইজনী আহিছোঁ। একজনীক মানে কেমেৰামেন কৰিব দিছোঁ আজি। তাকো দেখাম মানে মই আপোনালোকক। মোৰতো অলপমান তাক ধৰিব দি পিনি মই মানে কৰি আছোঁ, নিৰণিটো চফা কৰি আছোঁ। কাৰ কাৰ পথাৰত এনেকুৱা আছে আমাৰ পথাৰৰ নিচিনা কমেণ্ট কৰি জনাবাচোন। আমাৰ কিন্তু পুৰা দেখুৱাই দিছোঁ মই যে এইটো গৰু ছাগলী ঘাঁহ দিবৰ কাৰণেতো মজা। আৰু এই চব ইয়াত ৰাখিছোঁ, মানে ইমান আছে, চব পথাৰখন কৰিব লাগিব। গান গাব জানিলে গান গাই গাই পিনিয়ে চফা কৰিলোঁ হেঁতেন। গানেই গাব নাজানো আৰু কেনেকুৱাকে গান গাম ন। এই কাৰণে যে মুখৰ পৰা খৈ পিনি এয়া যে নিৰণিটো চফা কৰি আছোঁ, মানে জংঘলটো। নাচি পিনি কৰিম আৰু ন, চফা কৰিম আৰু এইটো আমাৰ জলিটো দেখুৱাই দিম দেই, ডাঙৰজনীটো। আৰু সেইয়া ইও কৰিছে। এতিয়া মই কেমেৰামেন, মানে তাক এতিয়া দেখুৱাই দিছোঁ মই। আমি দুইজনী আহিছোঁ। এইটো চাচোন ইমান জংঘলত যে চাওক এনেকুৱা হৈ আছে। আগতীয়াকৈ সিহঁতে ওলাই পিনি যে পুলি গুটি ধৰিছে। আৰু এই চাচোন এইটো এনেকুৱাকে বোৱাৰী জীৱনটো এইটোৱে আৰু ন, কামটো কি কৰিম আৰু উপায় নাই। আৰু এইটো আমি দুইজনী আহিছোঁ, মানে ল'ৰাটো আহিছে মানে ল'ৰাটোক এইফালে ৰাখিছোঁ। এইটো যে বহি আছে, অলপ চাব পাইছেনে? এইফালে বৰিঙৰ ওচৰত জেউৰা আছে, ইমান চাব নাই পোৱা ন। এইটো তাত মোবাইল চাই আছে, তাৰ ভৰ দেউতাৰ মোবাইলটো ধৰি পিনি যায়। আৰু এতিয়া আমি দুইজনী চফা কৰি আছোঁ। আৰু পোৱালিটোকো ধৰি দিয়া মানুহ নাই, চব কামে কামে ব্যস্ত। এইটো ধানটো বেছি ওখ হ'ল, চকুত লাগি যায় ধানটো যে। এই কেতিয়া আদায় হ'ব আৰু নিৰণিটো। চৰা নিজে এতিয়া কেমেৰামেন কৰিছোঁ দেই, কেনেকুৱা ওলাব আৰু ধানে ওলাবনে মানুহে ওলাবনে নাজানো। আৰু এইটো
এনেকুৱাকৈ চফা কৰি আছোঁ উটাই পিনি। এইফালে ছাগলীও ঘাঁহ খাই আছে পথাৰৰ মাজতে। আৰু আমাৰ পথাৰটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবাচোন আপোনালোকে। এইটো বাগানৰ ওচৰতো দেই, এইটো পথাৰটো, এইটো বাগানটো আছে ওচৰতে। এইটো আৰু ৰুব নোৱাৰিলে এইটো পথাৰটো এইবাৰ। এইটো এইটো কেমেৰামেন নাই যে, এইটো কাৰণে নিজেই কেমেৰামেন আৰু নিজেই কাম কৰিছোঁ, নিজেই কেমেৰামেন আৰু।